মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ নামৰ চেপ্টাৰটোৰ সকলোবিলাক উত্তৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। এতিয়া আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 1ৰ পৰা। কুৱেশ্যন নম্বৰ 1ত আছে, ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসন কাৰ্য আৰম্ভ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব 1206 খ্ৰীষ্টাব্দৰ পৰা। 2 নম্বৰটোত আছে, পানিপত্ৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল? এটা ভুল হৈছে, পানিপত্ৰ লিখি ইয়াত পানিপথৰ হ'ব। আৰু ইয়াৰ এনচাৰটো হৈছে 1526 খ্ৰীষ্টাব্দত প্ৰথম যুদ্ধ সংঘটিত হৈছিল। 9 নম্বৰ প্ৰশ্নটোত আছে, ঔৰংগজেবে কাক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল? ইয়াৰ এনচাৰটো হ'ব বংগৰ সুবেদাৰ মিৰ্জুমলাক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল। 2 নম্বৰ প্ৰশ্নটোত আছে, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ প্ৰশ্নটোত আছে, ভাৰতবৰ্ষত মোগলসকলে 1206 খ্ৰীষ্টাব্দৰ পৰা 1857 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এইটো অশুদ্ধ। খ নম্বৰটোত আছে, মোগল সাম্ৰাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ সুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল। এনচাৰটো শুদ্ধ। গ নম্বৰ প্ৰশ্নত আছে, বাবৰৰ ৰাজ্য বংগৰ পৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল। এইটো অশুদ্ধ। খ নম্বৰ প্ৰশ্নটোত আছে, মিৰ্জুমলা আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিং। এনচাৰটো হ'ল শুদ্ধ। 19 নম্বৰ প্ৰশ্নটোত আছে, মন চবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়। এইটো অশুদ্ধ। 3 নম্বৰ কুৱেশ্যনত আছে, খালী ঠাই পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো আছে, দেশ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্ৰাট। এনচাৰটো হ'ল আকবৰ। খ নম্বৰ প্ৰশ্নটোত আছে, মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল দেশ নীতি নিৰ্দেশনা মতে। ইয়াৰ এনচাৰটো হ'ব কোৰাণ। খ নম্বৰ প্ৰশ্নটোত আছে, মোগলসকলে কৰ কাটলৰ বাবে মাটিক দেশ ভাগত ভাগ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব 4 ভাগত ভাগ কৰিছিল। খ নম্বৰ প্ৰশ্নটোত আছে, দেশ খ্ৰীষ্টাব্দত মহামতি আকবৰে মোগল শাসন ব্যৱস্থাত মন চবদাৰী প্ৰথা প্ৰচলন কৰে। এনচাৰটো হ'ব 1577 চনত। 15 নম্বৰ প্ৰশ্নটোত আছে, আকবৰৰ শাসন কালত মন চবদাৰ আছিল 13 জন। এনচাৰটো হ'ব 29 জন আছিল। 4 নম্বৰ প্ৰশ্নটোত আছে, চমু উত্তৰ লিখা। ক নম্বৰটোত আছে, একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন কোন কোন আছিল? ইয়াৰ এনচাৰটো হ'ব মহামতি অশোক আৰু আকবৰ। খ নম্বৰ প্ৰশ্নটোত আছে, ঔৰংগজেবৰ সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? ইয়াৰ এনচাৰটো আছে পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ। গ নম্বৰ প্ৰশ্নটোত আছে, মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত সুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন? ইয়াৰ এনচাৰটো হ'ব ফৌজদাৰ, দিৱান আৰু ফটোৱাল। খ নম্বৰ প্ৰশ্নটোত আছে, মোগলৰ শাসনৰ কালত মাটিক কেই ভাগত ভগোৱা হৈছিল আৰু ভাগবোৰ কি কি? এনচাৰটো হৈছে 4টা ভাগত ভাগ কৰিছিল আৰু ভাগকেইটা হ'ল পোলাচ, পাৰাউটি, ছাপচাৰ এণ্ড বানজাৰ। 19 নম্বৰ প্ৰশ্নটোত আছে, মন চবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল? এনচাৰটো হৈছে মন চবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্ৰাটৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। পদমৰ্যাদা অনুসৰি মন চবদাৰসকলৰ পাৰিতোষিক হৈছিল বুলি জনা যায়। 6 নম্বৰ প্ৰশ্নটোত আছে, মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল? এনচাৰটো হ'ল মোগল সাম্ৰাজ্যত কৰ সংগ্ৰহৰ বাবে 4টা পদ্ধতিৰ প্ৰচলন আছিল। এই 4টা হ'ল 10 চাল বা 10 বছৰীয়া পদ্ধতি, যাৱতী পদ্ধতি, খালা বকচি পদ্ধতি এণ্ড নাচাক বা কাণকোট পদ্ধতি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 5 নম্বৰটো এনচাৰখিনি তোমালোকে লিখি ল'বা। মই এনচাৰখিনি দি দিছোঁ। 5 নম্বৰৰ এনচাৰখিনি অলপমান ডাঙৰ, গতিকে মই পঢ়ি কেনে বহুত সময় নষ্ট নকৰোঁ। তোমালোকে নিজে লিখি ল'বা। I think I found it now. What I've been looking for. Isn't it beautiful? It's got my head up.